অসম বিধানসভাৰ এগৰাকী বিধায়ক আমিনুল ইছলাম তেখেতে কলাগুৰু বিষ্ণু ৰাভাক লৈ এক বিতৰ্কিত মন্তব্য কৰিছে আৰু সেই বিতৰ্কিত মন্তব্য লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে অসম গণ পৰিষদৰ বিধায়ক তথা কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাদেৱ মই তেখেতৰ পৰা পূৰ্ণতে প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ কি ক'ব হয় মই টিভিত চোৱা নাই বা মই দেখা নাই কিন্তু মোক বিভিন্ন নিউজ চেনেলৰ সাংবাদিকসকলে মোক লগ ধৰিছে আৰু মোৰ পৰা বক্তব্য লৈছে মই এটা কথা ক'ব খোজোঁ যে আমিনুল ইছলামৰ নিচিনা এজন মানুহ ইমান অজ্ঞানীৰ দৰে কথা ক'ব নালাগে কিয় ক'ব নালাগে বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক আছিল এডিচি গভৰ্ণৰ অফ বেংগল আৰু সেইখিনি সময়ত ঢাকা আছিলে ভাৰতৰ ৰাজধানী আৰু তাত বিষ্ণুপ্ৰসাদ দেউতাকে চাকৰিহে কৰিছিলে আৰু চাকৰি কৰি থকা কালত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঢাকাত হৈছিলে আৰু এটা সময়ত পুনৰ অসমলৈ অৰ্থাৎ তেজপুৰৰ নিজৰ ঘৰলৈ তেওঁলোক ঘূৰি আহিছিলে আৰু তাতেই সংস্থাপিত হৈছিল বা ঘৰ আছিলেই গতিকে নোহোৱা নোপোজা কথা কিছুমান কিয় কয় আৰু এইবিলাক সাধাৰণ অবুজ মানুহে কয় এইবিলাক কথা আৰু এজন আমিনুল ইছলামৰ ইমান জনা মানুহজনে এইবিলাক কথা ক'লে যে হাঁহিয়াতৰ পাত্ৰ হৈ এতিয়া মই যেতিয়া বক্তব্য ৰাখিছোঁ মোৰে লাজ লাগিছে ক'বলৈ আমিনুল ইছলামৰ এগেইনষ্টত আমিনুল ইছলামৰ বিৰুদ্ধে ক'বলৈ মোৰে লাজ লাগিছে যে আমিনুল ইছলাম ডাঙৰীয়া এনে কথা নক'ব এইবিলাক কথা ক'লে আপোনাৰ যিটো সন্মান আছে সেই সন্মানটো নিজে নিজে হানি হয় এই সন্মানটো কিয় হানি কৰে নিশ্চয় তেখেতে বিধায়কগৰাকীয়ে আমিনুল ইছলামক অনুৰোধ কৰিছে যে তেখেতে তেনেকুৱা কথা নক'ব আৰু তেখেতে তেনেধৰণৰ বক্তব্য ৰাখিলে অসমবাসী ৰাইজে লাজ পায় মই আপোনাক শেহত এটা কথা সুধিব বিচাৰিছোঁ তেখেতৰ যিটো যুক্তি তেখেতে ক'ব বিচাৰিছে যে বিষ্ণু ৰাভা ঢাকাত জন্ম হোৱাৰ কাৰণে যদি নাগৰিকত্ব পাব পাৰে তেওঁলোকে বাংলাদেশৰ লোকসকলে কিয় নাগৰিকত্ব পাব ই কেনেকুৱা অযুক্তিকৰ কথা কৈ আছোতো মই তাকে ক'লোঁ যে সেইখিনি সময়ত তেখেতে কিছুমান কথা জানে নাজানে যে বংগ বিভাজনৰ কথা কিমান চনত হৈছিল বংগ বিভাজনত বংগ কি দুভাগত বিভক্ত হৈছিল আৰু বংগত পূৰ্ববংগ পশ্চিমবংগ হৈছিলে পশ্চিমবংগত কিমান জিলা আছে আৰু পূৰ্ববংগ আজিৰ বাংলাদেশ এটা সময়ত পাকিস্তান আছিল পূব পাকিস্তান তাত কিমানখন জিলা আছে হয়তো তেওঁ নাজানে আৰু কিমানখন জিলা অসমত আছিলে এই অসমৰ পৰা বংগত সোমালে পূৰ্ববংগত সোমালে এইবিলাক কথা তেওঁ জানে নাজানে নাজানো আৰু তেখেতে এইটো কথাও নাজানে নেকি যে ভাৰত বিভাজন হোৱাৰ আগতে এই পাকিস্তান দুখন পাকিস্তান আৰু ভাৰতবৰ্ষ আজিৰ ভাৰতবৰ্ষ এখন ভাৰত আছিলে আৰু সেইখিনি সময়ত চাকৰি কৰিবলৈ ভাৰতৰ মানুহে যিকোনো ঠাইলৈ যাব পাৰিছিলে কোনোবাই লাহোৰত চাকৰি কৰিছিলে কোনোবাই অন্য বেলেগ বেলেগ ঠাইত চাকৰি কৰিছিলে কোনোবাই ঢাকাত চাকৰি কৰিছিলে নোৱাখালীত চাকৰি কৰিছিলে ময়মনসিঙত চাকৰি কৰিছিলে চাকৰি সূত্ৰে চাকৰি যাব পাৰে সেইখিনি চাকৰি কৰিব গৈছিলে আৰু তাত চাকৰি কৰি যাওঁতে তাত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিলে সেইবোৰে বিষ্ণুপ্ৰসাদ ৰাভা বাংলাদেশ হৈ গ'ল এইটো মিছা কথা আৰু শেহত এটা কথাই জানিব বিচাৰিছোঁ যিহেতু নিৰ্বাচনী বতৰ আৰু এটা কথা দেখা যায় যে কলাগুৰু বিষ্ণু ৰাভাই হওক বা জ্যোতিপ্ৰসাদেই হওক বা ফণী ফুমা এই তিনিমূৰ্তিক ৰাজনীতিৰ মাজলৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত টানি অনা দেখা যায় এইবাৰ আপুনি এজ এ পুত্ৰ হিচাপে বিধায়ক হিচাপে নহয় কিন্তু পুত্ৰ হিচাপে আপুনি সকলো দলক কি আহ্বান জনাব মইতো নিজে কেতিয়াও মোৰ দেউতা বিষ্ণুপ্ৰসাদ ৰাভাক মই সভা সমিতিত যেতিয়া বক্তৃতা দিওঁ মই দেউতাকক মই বক্তৃতা নিদিওঁ মই বিষ্ণুপ্ৰসাদ ৰাভা বুলিয়ে বক্তৃতা দিওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অমুক কৰিছিল কৈছিল এইবিলাক ৰাজনীতিৰ ঊৰ্ধত আমিতো MLA কোনোবাই MP হৈছে কোনোবাই মন্ত্ৰী হৈছে কিছুমান মানুহ আছে অসমত বা সমাজত সেইবিলাক মানুহৰ ৰাজনীতিৰ বহুত ঊৰ্ধত MLA এজন হোৱাৰ পিছতে সেইবিলাক মানুহক সাধাৰণ মানুহ বুলি গণ্য কৰিব নালাগে যদি সাধাৰণ মানুহ বুলি গণ্য কৰি সেইবিলাক মানুহৰ নাম ব্যৱহাৰ কৰে সেইবিলাকৰ নাম ব্যৱহাৰ কৰি ৰাজনীতি কৰে এইটো অতি অন্যায় কথা আৰু মই সকলোকে অনুৰোধ কৰিম যাতে শংকৰদেৱ মাধৱদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা লক্ষ্মীনাথ বেজবৰুৱা এইসকলৰ নাম লৈ ৰাজনীতি কৰাটো উচিত নহয় নিশ্চয় তেখেতে এটা গুৰুত্বপূৰ্ণ আহ্বান জনাইছে যে কলাগুৰু বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ শংকৰদেৱ মাধৱদেৱক লৈ যাতে কোনো ৰাজনীতি নকৰে তাৰ বাবে আহ্বান জনাইছে